আজি অসমীয়া মুছলিম কল্যাণ পৰিষদে অসমৰ বৰ্তমানৰ জ্বলন্ত সমস্যাৰ সমাধানৰ বিষয়ক লৈ গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। সেয়েহে কল্যাণ পৰিষদৰ উল্লেখ কৰা দাবীসমূহৰ ভিতৰত প্ৰধানকৈ বৃহৎ নদীবান্ধ নিৰ্মাণ বন্ধ কৰা, বাংলাদেশক অসমৰ ভূমি হস্তান্তৰ বন্ধ কৰা, অসমীয়া মুছলমানৰ ক্ষেত্ৰত ধৰ্মীয় সংখ্যালঘু কল্যাণ আঁচনি বাতিল কৰা, ধৰ্মীয় ভেদাভেদৰ ঊৰ্ধত বিদেশী বহিষ্কাৰ কৰা, লগতে খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰাৰ লগতে উত্তৰ পূব ভাৰতক লৈ সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত কৃত্য দিয়া মৌলবাদী আৰু জেহাদীৰ দৰে সাম্প্ৰদায়িক শক্তিক ৰাজনীতিৰ ঊৰ্ধত দমন কৰা, BTAD তথা নামনি অসমত সঘনে সংঘটিত হোৱা হত্যা, হিংসা, অপহৰণ, ধন দাবী আদি আৰু উগ্ৰপন্থী জেহাদীৰ ক্ষেত্ৰত আত্মসমৰ্পণৰ ব্যৱস্থা বন্ধ কৰাকে ধৰি আজিৰ এই ধৰ্মঘটস্থলীৰ পৰা বিভিন্ন প্লে কাৰ্ড আৰু শ্লোগানেৰে উত্তাল কৰি তোলে অসমীয়া মুছলিম কল্যাণ পৰিষদ। গতিকে আজিৰ এই ধৰ্মঘটস্থলীৰ পৰা কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱলৈ এখন হাতদপীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে অসমীয়া মুছলিম কল্যাণ পৰিষদ। সেয়েহে আজি অৱস্থান ধৰ্মঘটস্থলীৰ পৰা পৰিষদৰ সভাপতি ৰহমশাহ আলীয়ে কয়, বৃহৎ নদীবান্ধ নিৰ্মাণ বন্ধ কৰা, বাংলাদেশক অসমৰ ভূমি হস্তান্তৰ কৰা, খিলঞ্জীয়া মুছলমানক সংখ্যালঘু আঁচনিৰ বহিৰ্ভূত কৰা, খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰা, জেহাদী আৰু মৌলবাদী শক্তিক কঠোৰ হাতেৰে উৎখাত কৰাৰ দাবীত অসমীয়া মুছলিম কল্যাণ পৰিষদে আজিৰ এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ভাৰত চৰকাৰে অসমৰ বৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ কাৰণে উঠি পৰি লাগিছে। তেওঁলোকে কৈছে যে অসমৰ মানুহৰ লাভ হ'ব, অসমৰ মানুহক লাভৰ সূত্ৰ দেখুৱাই ভাৰত চৰকাৰে যি নদীবান্ধ নিৰ্মাণ কৰিবলৈ উঠিবলৈ লাগিছে, আমি তাৰ তীব্ৰ বিৰোধিতা কৰোঁ। এইকাৰণে বৃহৎ নদীবান্ধেই যুগ যুগ ধৰি অসমবাসীৰ ওচৰত এটা বিৰাট ডাঙৰ বিপদৰ আশংকা কঢ়িয়াই থাকিব লাগিব, শংকা সৃষ্টি হ'ব আৰু মানুহ আৰু জীৱকুলৰ মাজত, প্ৰকৃতি আৰু জীৱকুলৰ মাজত ভাৰসাম্য নাইকিয়া হ'ব। মুঠতে বৃহৎ নদীবান্ধৰ জৰিয়তে ভাৰত চৰকাৰে অসমক অন্যান্য ক্ষেত্ৰৰ দৰে ইয়াতো শোষণ কৰিবলৈ উঠি পৰি লাগিছে। আমি এই নদীবান্ধ নিৰ্মাণ বন্ধ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। অসমৰ ভূমি বাংলাদেশক হস্তান্তৰ কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰিম বুলি এক ভুৱা প্ৰচাৰ কৰিছে। ভূমি হস্তান্তৰ কৰি বিদেশী বহিষ্কাৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰাটো ভাৰত চৰকাৰৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতাৰ ক্ষেত্ৰত এক বৃহৎ কালিমা বুলি আমি ভাবোঁ। এই ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া এজন দুৰ্বল প্ৰধানমন্ত্ৰী। 1 ইঞ্চি ভূমি বাংলাদেশক নিদিয়াকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ বিদেশী সমস্যাৰ সমাধান কৰক, অসমৰ বাংলাদেশী বহিষ্কাৰ কৰক, অসমৰ সীমান্ত ভাৰত বাংলা সীমান্ত চিল কৰক, তেতিয়াই আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এক বলিষ্ঠ প্ৰধানমন্ত্ৰী বুলি আমি বিবেচনা কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।